মই বেছি পিছলৈ যাব নোখোজো আৰু পিছলৈ গ'লেও বহুত বছৰ পিছলৈ যদি যাওঁ সেই কথাৰ লগত বৰ্তমান যুগৰ লগত কোনো মিল নাই বা কোনো মিল নাথাকে। গতিকে মই বেছি পিছলৈ নগৈ মই মাত্ৰ 2020 চনলৈকে গৈছোঁ। 2020 চনত যদি আপুনি চাই প্ৰথমটো যোনটো মানে নেকি কৰোণা ভাইৰাছ আহিছিলে, তেনেকুৱা এটা কৰোণা ভাইৰাছ আহিছিলে, তেতিয়াৰ পৰাই কিন্তু মানুহৰ মাজত এটা আতংক সৃষ্টি হৈছিলে। তেতিয়াৰ পৰাই ষ্টাৰ্ট হৈছে মাত্ৰ 2020ৰ পৰাই বুলি আপুনি ধৰি লওক। 2020ত কৰোণা ষ্টাৰ্ট হোৱাৰ পিছত 2021, 22, 23, 24 এয়া লাষ্ট আজি 25 সোমাইছে, এতিয়া বৰ্তমান 25ত। এই আপুনি যদি 20ৰ পৰা আপুনি প্ৰত্যেকটা বছৰত আপুনি ভাবি চাওক যে কোনটো বছৰ ভালে গৈছে আৰু কোনটো বছৰত এনেকুৱা কোনো ধৰণৰ বিপদ হোৱা নাই। প্ৰত্যেক বছৰ নতুন বছৰ ষ্টাৰ্ট হোৱাৰ পিছতেই মানে নতুন নতুন কিছুমান ৰূপ যেন দেখা দিয়ে, এনেকুৱা মানে কণ্ডিশ্যন হৈ কণ্টিনিউ গৈ আছে। সৃষ্টিকৰ্তা একজনেই হয়, পৃথিৱী সৃষ্টি কৰিছিলে এজনেই সৃষ্টি কৰিছিলে, আৰু সেই পৃথিৱীৰ ভিতৰত মানৱ জাতিটোক শ্ৰেষ্ঠ জাতি হিচাপে পৃথিৱীত জন্ম দিছিলে। আৰু সেই শ্ৰেষ্ঠ জাতি আজি ইমানেই ভয়ংকৰ ৰূপ লৈছে যে স্বয়ং সৃষ্টিকৰ্তায়ো মানে এই কৰ্মসমূহৰ ওপৰত মানে নাৰাজ হৈ গৈছে। এতিয়া নাৰাজ কেনেকৈ হৈছে সম্পূৰ্ণ কথা মই আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাওক, সম্পূৰ্ণ কাহিনীটো আপোনালোকে বুজি পাব। এটা কথা হ'ল চাওক, সৃষ্টিকৰ্তাই পৃথিৱীখন সৃষ্টি কৰি দিছে। যেনেকুৱা মানৱ দেহ নিজৰ এটা শৰীৰ, আপোনাৰ শৰীৰটো যেনেকৈ ভগৱানে বা আল্লাহ ঈশ্বৰে আপোনাক সৃষ্টি কৰি দিছে, সেই শৰীৰটো দেখভাল কৰিবলৈ আপুনি আপোনাৰ শৰীৰক কেনেকৈ আপুনি সুস্থ ৰাখিব, কেনেকৈ আপুনি বেমাৰৰ পৰা বাচি ৰাখিব, কেনেকৈ আপুনি দুৰ্ঘটনাৰ পৰা বচাই ৰাখিব, এই সম্পূৰ্ণ দায়িত্ব আপোনাক দিছে। আৰু যিহেতু আপোনাৰ মগজু ব্ৰেইন আপোনাৰ মানৱ জাতিটো কেনেকুৱা বস্তু দিছে, নিজে নিজকো সুৰক্ষা দিব পাৰিব আৰু নিজেও আনকো সুৰক্ষা দিব পাৰে, এনেকুৱা ক্ষমতা ঈশ্বৰে প্ৰত্যেকজন মানুহক এটা এটাকৈ ক্ষমতা তেনেকুৱা দি দিছে। গতিকে পৃথিৱীৰ ভিতৰত বহুত নানান ধৰণৰ প্ৰাণী সৃষ্টি কৰিছে, কিন্তু তাৰ মাজত সকলোতকৈ শ্ৰেষ্ঠ প্ৰাণীয়ে হৈছে মানুহ জাতিটো। মানুহ জাতিটো হৈছে শ্ৰেষ্ঠ বুলি কৈছে। প্ৰত্যেক পৃথিৱীত যিমান প্ৰাণী আছে চবতকৈ শ্ৰেষ্ঠ হৈছে প্ৰাণী মানুহ। আজি এই মানুহ জাতিটোৱে ইমানেই তলত নামিছে, আপুনি যদি ভাবে, যদি কল্পনা কৰে, হয়তো নিজৰ ওপৰতো ঘিণ লাগিব। আপুনি নিজে ভাবি এইটো কল্পনা কৰি মানে নাপাব যে মানুহ জাতিটো আজি কিমান তললৈ গৈছে, আৰু মানৱ জাতিটো ইমান শ্ৰেষ্ঠ প্ৰাণীটো হৈও আজি ইমান তললৈ এটা পৰুৱাৰ সমান হয়তো মানে যদি ভাবিবলৈ যায় মানে এনেকুৱা আপুনি নিজকেই কেতিয়াবা ঘিণ কৰিব, এনেকুৱা কিছুমান কৰ্মকাণ্ড, আৰু মানৱ জাতিটো ইমান তললৈ গৈ আছে। এতিয়া আহোঁ মূল কথালৈ। যিহেতু ঈশ্বৰে আপোনাক মোক সকলোকে পৃথিৱীখনত ধৰক পৃথিৱীখন কেনেদৰে চলিব, কোনে কি খাব, সম্পূৰ্ণটো ঈশ্বৰে যদি সৃষ্টি কৰিছে, ঈশ্বৰে সৃষ্টি কৰাৰ পিছতো মানুহে কেনেকৈ চলি খাব সম্পূৰ্ণ পথ মানুহক দেখুৱাই দিছে। তাৰ মাজতো মানুহে এনেকুৱা কিছুমান ভুল কৰে। পৃথিৱীখনত দংগা ভাজ লগাই, যেনেকুৱা ধৰক এতিয়া ৰাজনীতিৰ ক্ষেত্ৰত যদি যাওঁ, ৰাজনীতিৰ ক্ষেত্ৰত গ'লে আপুনি চাব, এতিয়া গোটেই পৃথিৱীত যিমান ৰাজনীতি আছিলে সম্পূৰ্ণ ৰাজনীতি কৰি শেষ কৰিলে। এতিয়া ৰাজনীতি লাষ্ট পৰ্যায়ত ৰাজনীতি গৈ পাইছে ধৰ্মত। যোনটো ধৰ্ম নেকি ভগৱান বা ঈশ্বৰে পৃথিৱীখন সৃষ্টি কৰি এটা ধৰ্মও মানৱ জাতিৰ ভিতৰত ধৰ্ম এটাও দি দিছিলে, যাতে ধৰ্মৰ দ্বাৰাই পৃথিৱীখন বা মানুহৰ মাজত মৰম চেনেহ বা মানুহৰ শৰীৰৰ প্ৰতি প্ৰত্যেকটা বস্তু, মানুহৰ খোৱা পিন্ধাৰ পৰা সকলো বস্তু মানুহৰ এই ধৰ্মৰ ভিতৰত সোমাই আছে। গতিকে অৱশেষত গৈ মানুহে এই ধৰ্মটোকো মানে নষ্ট কৰাত লাগি গৈছে, হাতে কামে ধৰি মানে ধৰ্মটো কেনেকৈ বৰবাদ কৰিব পাৰে এই ধৰ্মক টাৰ্গেট কৰি মানুহখিনিয়ে মানে লাগি গৈছে। গতিকে আপুনি চাব ধ্বংসৰ মূল কাৰণবিলাক ক'ত, ধ্বংসটো কেনেকৈ হৈ আছে। মানুহে কৈছে যে বৰ্তমান মানুহ ডিজিটেল হৈছে, মানুহ উন্নত হৈছে, কিন্তু মই আজিৰ যুগত বিশ্বাস কৰক, মই কোনো মানুহক মই উন্নত দেখা নাই।
বিশেষকৈ আমাৰ ভাৰতৰ যিসকল লোক আছে তেওঁলোকক কোনো ধৰণৰ মই উন্নতি দেখা নাই। কিয় দেখা নাই? পইচাৰ ক্ষেত্ৰত যি উন্নতি বা সেইটোৰ ক্ষেত্ৰত যিমান হৈছে মই কিন্তু আমাৰ এই যে আপুনি ধৰ্মৰ ক্ষেত্ৰত যেতিয়া নেকি ধৰ্মলৈ ৰাজনীতি কৰিছে, এই ধৰ্মলৈ ৰাজনীতি কৰাটো শিক্ষিত বুলি নকয়। ধৰ্ম বস্তুক লৈ ৰাজনীতি কৰা এইটো কেতিয়াও আজি চাওক, আজি দেশখন উন্নতি হোৱাৰ কথা মই ক'ব যোৱা নাই। মানুহ যদি উন্নতি নহয় তেতিয়া দেশ কেতিয়াও উন্নতি নহয়। মানুহ এতিয়া কথা হ'ল মানুহ কেনেকৈ উন্নতি হ'ব, মানুহ কেনেকৈ হ'ব? মানুহ জাতিটো এই যে এখন পৃথিৱীৰ ভিতৰত যিমানখিনি মানুহ আপুনি চাই আছে, সকলোখিনি মানুহ কিন্তু চিৰ জীৱনৰ কাৰণে এইখন পৃথিৱীলৈ অহা নাই কোনেও। এই পৃথিৱীত সকলোৱে যিমানখিনি মানুহ বসবাস কৰি আছে, সকলোৱে এটা নিৰ্দিষ্ট সময় লৈহে পৃথিৱীত বসবাস কৰি আছে। আৰু এইটো চিৰ সত্য কথা, আপুনি আৰু মই কিছুদিনৰ বাবেহে এইখন পৃথিৱীত আছোঁ। গতিকে এই কথাখিনি যদি আমি মানুহ হিচাপে যদি আমি নিজকে ভাবিব পাৰোঁ, নিজকে উপলব্ধি কৰিব পাৰোঁ যে আমি কিছুদিনৰ আলহী, এইখন পৃথিৱীত কিছুদিনৰ আলহী, আৰু সেই আলহী হৈ যদি আমি কাৰোবাৰ ঘৰত যদি ফুৰিবলৈ যাওঁ, কাৰোবাৰ ঘৰত ফুৰিবলৈ গ'লে আমি শান্তিৰে যেনেকৈ এসাঁজ দিয়ে তেনেকৈ খাওঁ, মৰমেৰে ভাল দুই এষাৰ কথা পাতোঁ, বাছ তাৰ পৰা গুচি আহোঁ। আলহী হিচাপত যাওঁ, আলহী হিচাপত গুচি আহোঁ। ঠিক তেনেকুৱা ধৰণৰে বস্তুটো ধৰক, এইখন পৃথিৱী আমি সকলোৱে যিমান মানুহ আছোঁ, জীৱ জন্তু প্ৰাণী যিমান প্ৰাণী আছে, সকলো প্ৰাণী সকলোৱে কিছুদিনৰ বাবেহে আহিছে। ইয়াত আমি কিছুদিনৰ বাবে আহি মানুহৰ মাজত সংঘাত লগাই, মানুহৰ লগত কাজিয়া লগাই, মানুহৰ লগত মাৰপিট কৰি, মানুহৰ লগত হিংসা কৰি আমাৰ ইয়াত লাভ কি হ'ব? একো লাভ হোৱা নাই। গোটেই সমগ্ৰ মানুহে খালি নিজক লৈ, কেৱল নিজক লৈ ব্যস্ত হৈ আছে। আপুনি এই কথাখিনি যদি এতিয়া চিন্তা কৰে যে আপুনি বেলেগ মানুহৰ বাবে আপুনি 24 ঘণ্টা সময়ৰ ভিতৰত আপুনি বেলেগ এজন মানুহৰ হৈ কিমান পজিটিভলি আপুনি চিন্তা কৰিব পাৰিছে, মূল কথা হ'ল সেইটো। ঠিক আছে, আপুনি বেলেগৰ বাবে আপুনি ভাবিব নালাগে, কিন্তু নিজৰ কাৰণে আপুনি ভাবক, কিন্তু আপুনি পজিটিভলি ভাবক। আজিকালি কি হৈছে, মানুহে নিজৰ কম ভাবে, বেলেগৰ বেছি ভাবে। বেলেগে কেনেকৈ ইনকাম কৰি আছে, বেলেগে কেনেকৈ টকা ইনকাম কৰি আছে, বেলেগে কেনেকৈ পইচা ইমান ধনী হৈ গৈছে, বেলেগে কেনেকৈ মাটি বাৰী কিনি আছে, এই কথাখিনি আমাৰ মগজুত বেছি এইবিলাক তেনেকুৱা ধৰণৰ কথাবিলাক আমাৰ সোমাই আহে। গতিকে এই এনেকুৱা মানসিক চিন্তাবিলাক যেতিয়া আমাৰ মগজুত সোমাই লৈছোঁ, এনেকেই মোৰ এই নিগেটিভ চিন্তাধাৰাবিলাকে আজি আপোনাক আৰু মোক তললৈ নমাই গৈ আছে। চিন্তা কৰক, আজিৰ যুগত মানুহ কিমান তললৈ গৈ আছে। এনেকৈ মানুহবিলাক তলত যায়। মানুহ উন্নত কেতিয়াও হোৱা নাই। দেশখন হয়তো টকা পইচাত, আৰ্থিক অৱস্থাত কিবা এটা হয়তো উন্নত হৈছে, কিন্তু মানুহ কেতিয়াও উন্নতি হোৱা নাই। মানুহ তেতিয়াই উন্নতি হ'ব যেতিয়া মানুহে মানুহৰ বাবে ভাবিব পাৰিব, মানুহে মানুহৰ পজিটিভ চিন্তা কৰিব পাৰিব, মানুহে মানুহক যেতিয়া সৎ ৰাস্তা দেখুৱাব পাৰিব, তেতিয়াহে মানুহ উন্নতি বুলি ভাবিব পাৰিব। এটা সময়ত আছিলে, সত্যৰ যুগ যেতিয়া আছিলে তেতিয়া আছিলে, আৰু সত্যৰ যুগত মানুহে মানুহৰ বাবে ভাবিছিলে, আৰু মানুহক নিগেটিভ চিন্তাধাৰাটো মানুহৰ মগজুত কেতিয়াও অহা নাছিলে। এইটো সত্যৰ যুগ আছিলে, আৰু সেই সত্যৰ যুগ আপুনি আৰু মই এতিয়াও ঘূৰাই আনিব চেষ্টা কৰিলে এতিয়াও ঘূৰাই আনিব পাৰিব। যদি আজিও মানুহ সত্যৰ পথত যদি চলে, হয়তো সেই সত্যৰ যুগ আজিও ঘূৰি আহিব পাৰে। অন্যথাই দেশ ধ্বংসৰ পথত গৈ আছে কেৱল মানুহৰ বাবে। আপোনাৰ আৰু মোৰ বাবেই দেশখন ধ্বংসৰ পথত গৈ আছে। গতিকে কথা ইমানেই, দুদিনীয়া জীৱন। আপুনি কি ধৰ্ম পালন কৰিছে, মই কি ধৰ্ম পালন কৰিছোঁ, আনে কি ধৰ্ম পালন কৰিছে, আপুনি খ্ৰীষ্টিয়ান, তেখেত মুছলিম, সেইজন হিন্দু, সেইজন বুদ্ধ, এইবিলাক আমি ভাগ নকৰি এজন মানুহ হিচাপে বসবাস কৰিবলৈ সকলোৱে চেষ্টা কৰোঁ। যদি ভাল লাগে ভিডিঅ'টো আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব, অন্যথা ছাবস্ক্ৰাইব কৰি দিব। মোৰ যদি ইউটিউবত চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু পৰৱৰ্তী এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক চাবলৈ ফ'ল' কৰি থ'ব, পেজটো লাইক কৰিব। ধন্যবাদ।